নমস্কাৰ আজি আপোনালোকৰ মাজলৈ আনিছো এটা বিশেষ ভিডিও। এইটো ভিডিওত আপোনালোকে দেখা পাব যে মাকৈৰ খেতিত আপোনালোকে কেনেকুৱা ধৰণৰ প্ৰডাক্ট কৰিব আৰু কোনটো প্ৰডাক্ট ভাল। আপোনালোকে চাব একেলগে দুটা ভেৰাইটি কৰা হৈছে, তাৰ ভিতৰত তাৰতম্য আৰু এইটো বাকলি গুচাই দেখুওৱা হৈছে। আপোনাৰ ভিতৰৰ দানাবিলাক কেনেকুৱা আপোনালোকে চাব পাৰে আৰু তফাতটো আপোনালোকে ইয়াতে গম পাব। এতিয়া চাওক দুইফালে আপোনাৰ দুটা ভেৰাইটি আছে। ইফালে হল আপোনাৰ অন্য এটা ভেৰাইটি যোনটোৰ অৱস্থা খুব বেয়া হৈ গৈছে, একদম গছ মৰি গৈছে, গছ সুস্থ হবল নাই, কলবিলাক মানে দেখাই পোৱা নাই কলবিলাক আছে নে নাই। অলপ পানী লগা বৰষুণ পৰাৰ পিছত অলপ পানী লাগিছিল খেতিত, তাৰপিছত এনেকৈ গছ একদম মৰি শুকাই আপোনাৰ খেৰৰ নিচিনা হৈ গৈছে আৰু তাৰ গাতে মোটামুটি লাগি আছে আপোনাৰ বেলেগ কোম্পানীৰ এটা ভেৰাইটি, যোনটো ভেৰাইটিত আপোনাৰ তেনেকৈ গছ মৰা বা অলপ পানী লাগি যোৱাৰ কাৰণে মৰি যোৱা নাই। আৰু এইটো ভেৰাইটি হ'ল আপোনাৰ উইনাৰ। এইটো নজিবিডু কোম্পানীৰ আপোনাৰ উইনাৰ ভেৰাইটি হয় আৰু কোড নম্বৰটো হৈছে NMS 8352। আপোনালোকে চাওক এয়া একদম দুটাৰ ভিতৰত কিমান ধুনীয়া পাৰ্থক্য আপোনালোকে নিজে চাব পাৰে। একফালে আপোনাৰ উইনাৰ আৰু একফালে অন্য এটা কোম্পানীৰ ভেৰাইটি। আপোনালোকে ইফালে চাওক দানাবিলাক কিমান ধুনীয়া আৰু গছবিলাক চাওক ওপৰত কেঁচা কেঁচা পাত আৰু কলবিলাক স্পষ্টকৈ আপোনালোকে দেখা পাইছে, বহুত ধুনীয়া। এইটো ভিডিঅ' আপোনাৰ বিশেষকৈ মই খেতিয়ক বন্ধুসকলৰ কাৰণে বনাইছোঁ। খেতিয়ক বন্ধুসকলে আপোনাৰ কোনটো মাকৈ কৰিলে ভাল হ'ব সেই বিষয়ে আপোনালোকে কমেণ্ট বক্সত জনাব।